নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ, আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ গাঁৱত হোৱা এখন বেলেগতকৈ বহুত বেছিয়ে বেলেগ বিয়া। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দৃশ্যটো আপোনালোকে দেখিবলৈ পাব, কইনা যিহেতু পানী তুলিবলৈ যায়, পানী তুলিব যোৱাৰ মুহূৰ্ত সময়খিনি তো আপোনালোকে এনেকৈ দেখিবলৈ পাইছে। তো চাওক। এইফালে বেটেৰী ৰিক্সাত চাউণ্ড বক্স লৈ অনা হৈছে। আজি ৰাতি তামাম ডেন্স কৰা হ'ব। তো আৰু মই এইফালে আহিলোঁ চাহ বনোৱাত পূৰা লাগি গৈছে। তো প্ৰথম চাহ বনাব যিহেতু ভগৱানৰ ওচৰত মানে শৰাই এখনি দি লৈছে, আগবঢ়াইছে আৰু সেৱা। তো চাহ ভাল হওক, মানুহে যাতে খাই ভাল পায় আৰু। তো গাইজ, এয়া দেখিবলৈ পাইছে পানী তুলি আমাৰ মানুহখিনিয়ে আহি পাইছে। তো বিয়াৰ ডেক'ৰেশ্যনটো এনেকৈয়ে কৰা হৈছে। তো আপোনালোকে দেখিবলৈ পাইছে মানুহখিনিতো বহুত দেখা হৈছে নে বক্সৰহে বজাইলে। তো গাইজ, এইকেইদিন বহুত বেছি কুঁৱলী পৰি আছিল বাবে সকলোৱে গাত কাপোৰ চুৱেটাৰ পূৰা মানে তো দেখিবলৈ পাইছে এনেকৈ। তো যিসকলে নেকি ভিডিঅ'টো চাই আছে, লাইক এটা কৰি যাওক আৰু। তো গাইজ, মই কৈছিলোঁ নহয় আপোনালোকক বিয়াখন বেলেগতকৈ বহুত বেছিয়ে বেলেগ বুলি। তো বাছখন দেখিবলৈ পাইছে, দৰাঘৰীয়া বাছ। তো দিনতে মানে কইনা নিবলৈ আহিছে। তো নলবাৰীৰ পৰা আমাৰ ওদালগুৰিৰ টংলাত কইনা নিবলৈ আহিছে। তো আপোনালোকে দেখিবলৈ পালে এনেকৈ মানে দৰাঘৰীয়া বাছৰ পৰা এজন এজনকৈ নামি আছে। তো আপোনালোকে চাই থাকিব। জয় দিহে আহিছে জোনা। দৰাঘৰীয়া কিমানজন আহিছে জানো গম নাপাওঁ। তো এজন এজনকৈ নামি আছে। তো শেষেই হোৱা নাই। তো এনেকৈ আপোনালোকে দেখিয়ে আছে বাৰু। জয় দিছে নাই না। তো গাইজ, দৰাঘৰীয়া মানে পূৰা ফুল জুচত আহিছে, পূৰা জয় দি আহি আছে মানে বাছৰ ভিতৰত পূৰা হল্লি মানে পূৰা জয় দি আছে। তো মানুহ নামিয়ে আছে, তো দেখি আছে। গাইজ অলপমান ৱেইট কৰক মানে দৰাজনকো মানে খুব ধুনীয়াকৈ দেখাই দিম আপোনালোকক। তো আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে দিনৰ বিয়া দেখিছিলে নে নাই চাব আৰু। এনেকৈ মই দৰাঘৰীয়া মানুহখিনিক মানে চাই আছোঁ আৰু লগত আপোনাকো দেখাই আছোঁ। ৱাহা, সুন্দৰী যুৱতী এজনী ওলাই আহিছে। ৱা সুন্দৰী প্ৰমীলা, তোক দেখা পাই মন পগলা। ক'ত আছে? গাইজ, বাছৰ ভিতৰৰ পৰা মানুহ ওলোৱা শেষেই হোৱা নাই মানে পূৰা এজন এজনকৈ ওলাই আছে। মা কচম, বাছখনৰ ভিতৰত 70+ মানুহ আহিছে যেন লাগিছে, ইমান মানুহ। গাইজ, এবাৰ চাওক আপোনালোকে দৰাৰ এণ্ট্ৰি। ৱা ৰাতি হ'লেও একেই হ'ল হেনে বস্তু কাৰণে নহয়। এইবাৰ চাউণ্ডটো মিউট কৰি দিবলগীয়া হৈছে কাৰণ কপিৰাইট আহিব পাৰে। তো এনেকৈ দৰাঘৰীয়া মানে ফূৰ্তি কৰি পূৰা সকলোৱে মানে নৃত্য কৰি আছে, ডান্স দি আছে, যোনে যেনেকৈ পাৰে আৰু। তো আপোনালোকে চাওক। তো এতিয়া মিউট কৰি দিয়াৰ কাৰণে ইমান বেছি ভাল নালাগিব কাৰণ উপায় নাই, চাউণ্ডটো কপিৰাইটৰ কাৰণে চাউণ্ডটো মিউট কৰি দিবলগীয়া হৈছে। তো এনেকৈ ছাতি ধৰি মানে পূৰা দৰাঘৰীয়া আৰু কইনাঘৰীয়া দুয়োফালে মানে নৃত্য কৰি আছে। তো আপোনালোকে দেখিলে, যদি ভিডিঅ'টো চাই আছে লাইক কৰিব দেই গাইজ।
সকলোৱে নহয় ইমান বেছি ফূৰ্তি কৰিছে, ইমান ধুনীয়াকৈ ডান্স কৰি আছে, তো বহুত বেছিয়ে ভাল লাগিছে গাইজ। মই আপোনালোকক ক'ব পাহৰিছিলোঁ যে দৰাই কইনা নিবলৈ আহিছে, আমাৰ কইনা ঘৰত আহি পাইছে ঠিক 1মান বজাত আহি পাইছে আৰু। তো গাইজ আপোনালোকৰ আমাৰ গাঁৱৰ বিয়াখন চাই কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাব, আৰু যিসকলে নেকি ভিডিঅ'টো চাইছে লাইক কৰিব। শেষত দৰাই কইনা ঘৰৰ চোতালত প্ৰৱেশ কৰিলে, তো এনেকৈ আমি শাৰী পাতি বহি ল'লোঁ। তো এবাৰ চাওক আমাৰ ডেকাসকলৰ নৃত্য।